নমস্কাৰ। এন্টি পেপাৰ লিক বিল 2026 মিন্স সংশোধনী বিল 2026। এই আইন এনডিএ চৰকাৰে 2024 চনত আনিছিল। ইয়াত মাত্ৰ কেইটামান সংশোধনী আনি এইবাৰ আকৌ 2026 চনত বিশেষকৈ নিট পৰীক্ষাৰ প্ৰতিবাদৰ মাজত এই বিল আনিছে চৰকাৰে। 2024 চনৰ মূল আইন ইউপিএসসি, এসএসসি, ৰেলৱে নিযুক্তি বোৰ্ড, IBPS, নিট অন্যান্য ব্যৱস্থা আছিল। ইয়াক কিছু সংশোধন কৰিছে চৰকাৰে। যেনে আগতে 3-4 বছৰ কাৰাবাসৰ ব্যৱস্থা আছিল, নতুন আইন মতে 7-8 বছৰ কৰিলে। আৰু জৰিমনা 40-50 লাখ টকা আছিল, এতিয়া 1 কোটিৰ পৰা 10 কোটি কৰিলে চৰকাৰে। ইয়াৰ দ্বাৰা কেতিয়াও সমস্যা সমাধান নহয়, কেৱল অন্ধভক্তসকলক আভুৱা ভৰিবৰ বাবে এই আইন আনিছে। এই আইন আনিছে চৰকাৰে। তেতিয়াহে অন্ধভক্তই ক'ব পাৰিব যে চৰকাৰে আইন আনিছে নহয়। সেয়েহে সমগ্ৰ বিৰোধীয়ে সাংসদ ৱাক আউট কৰিছিল। সমস্যা সমাধান কৰিবলৈ হলে সকলো বিৰোধীৰ লগত আলোচনা কৰি আইন আনিব লাগিছিল। আমি দেখিছো যে চীন দেশৰ আৰ্হিত পৰীক্ষা পাতিব লাগিছিল। চীন দেশত এই পৰীক্ষাসমূহ ৰাষ্ট্ৰীয় গোপনীয়তা হিচাপে গণ্য কৰে। শিক্ষকসকলক এটা দ্বীপত 2 মাহমান দিন ধৰি ৰাখে। যেতিয়ালৈকে পৰীক্ষা শেষ নহয় মোবাইলসমূহ জব্দ কৰে। 3 লেয়াৰ সিকিউৰিটিৰ ব্যৱস্থা থাকে। ভালকে মনিটৰিঙৰ ব্যৱস্থা কৰে। মোবাইলসমূহ জামাৰ আদি লগাই দিয়ে। চীন দেশত এই পৰীক্ষাত 1,30 লাখ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিয়ে। তাততো পেপাৰ লিক হোৱা নাই। এনডিএ চৰকাৰে মনুস্মৃতিত বিশ্বাস কৰা লোকসকল যাতে প্ৰশাসন ব্যৱস্থাত আহিব পাৰে, তাৰ বাবেই এই পেপাৰ লিক। ৰাজু সাহু, প্ৰাক্তন বিধায়ক। ধন্যবাদ। নমস্কাৰ।